আজি মই ভিডিঅ'টো ঘৰ মোচাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে একদম বাৰে ৰাতিপুৱা দেই। আৰু আপোনালোকে দেখিছে চাগে মানে যোৱাকালি ভিডিঅ'ত মই পাৰ্চেলটো অহা আপোনালোকৰ আগতে আনবক্সিং কৰিছিলোঁ। এতিয়া মই ধুনীয়াকৈ ঘৰ মুচিও দেখুৱাইছোঁ আপোনালোকক। কিন্তু বহুত ধুনীয়া দেই ঘৰ মুচিবলৈ। আৰু মই এয়া মুচি আছোঁ এতিয়া। মানে একদম ৰাতিপুৱা হৈছে। মই ধুনীয়াকৈ এয়া চেপিবলৈ পাৰে ষ্টেণ্ড আছে দেখিছেনে। হাতৰ লগত কোনো ইউজ কৰিবলৈ দৰকাৰ নাই। ধুনীয়াকৈ আপোনালোকক যোৱাকালিও মই দেখুৱাই দিছিলোঁ। এতিয়া মই গোটেইকেইটা ৰুম মুচি লৈছোঁ। আৰু আপোনালোকে নাভাবিব যে এইটো ৰুমটো ইমান লেতেৰা কৰি থৈছে বুলি, কিন্তু নহয়, এইটো ৰুমটোত মানুহ নাথাকে, সেইটো কাৰণে আমি এনেকুৱা কৰি থৈ দিয়া খাইছে। আৰু আগতে ভণ্টি আছিলে, ভণ্টিয়ে আমাৰ ঘৰতে থাকি আছিলে। আৰু এতিয়া তাৰ মানুহজনৰ লগত কেৰেলা গুচি গ'ল, সেইটো কাৰণে ৰুমটো খালী হৈ আছে, এতিয়া মানুহ নাই। আৰু মই ঘৰ মুচি কৰি লৈ এতিয়া গা পা ধুই চিলাই কামত লাগিবলগীয়া হ'ল। চিলাই কামত লাগিছোঁহি এতিয়া মই ধুনীয়াকৈ চবতে তেল দি লৈছোঁ। আৰু চিলাই কাম যিসকলে কৰে সেইসকলে গম পায়ে চাগে তেল কট কট দিয়ে। আৰু মই চবতে লগাওঁ, কোনে কোনে মানে এনেকুৱা তেল দিয়ে গোটেই মানে নট বল্টু গোটেইখিনিতে কোনে কোনে দিয়ে আপোনালোকে চিলাই কাম কৰাবিলাকে কমেণ্টত জনাবচোন দেই। আৰু মই এতিয়া চিলাই কাম কৰি মই গাহৰি দুইটাক দানা দিব গ'লোঁ। গাহৰি দুইটা মানে আমাৰ ঘৰৰ পৰা বহুত দূৰ, আপোনালোকে দেখিছে চাগে ভিডিঅ'ৰ জৰিয়তে। মানে মই দুইটা গাহৰি দাদা সিহঁতৰ লগত মিলি কিনিছিলোঁ মেলাত কাটিবলৈ। এতিয়া মই দানা দি কৰি ঘৰলৈ উভতিছোঁ। চাওকচোন আমাৰ ঘৰৰ পৰা কিমান দূৰ মই বাল্টিং দাঙি আনিছোঁ, একদম হাত বিষাই গৈছে। এইটো হৈছে আমাৰ ঘৰ, আৰু তাৰ পৰা মই ইয়ালৈ বাল্টিং দাঙি লৈ আহিছোঁ। ইমান কষ্ট হৈছে, কিন্তু উপায় নাই। আমি যিহেতু কিনিছোঁৱে গাহৰিকেইটাক, ভোকে লঘনে ৰাখিবতো নোৱাৰোঁ। এতিয়া ধুনীয়াকৈ মই দানা দি কৰি মই ঘৰলৈ উভতিছোঁ।